বৰপেটাত বাংলাভাষী সংগঠনৰ নেতাৰ চূড়ান্ত অসম বিদ্বেষী মন্তব্য। আমি বাংলাভাষী মুছলমানে অসমীয়া ভাষা কিয় লিখিম? আমি অসমীয়া নহয়, আমি বাঙালী, আমি বাঙালী মুছলমান। অসমীয়া বুলি কোনো জনগোষ্ঠী নাই, অসমীয়া বুলি কোনো জাতি নাই। কামৰূপ মানে বাংলাদেশ। বংগৰ মাটিত অসমখন হৈছে 1912 চনত। 1925 চনৰ আগত অসমীয়া বুলি ভাষা নাছিল। অসমীয়া ভাষা এটা তৈয়াৰ কৰা ভাষা। অহা 100 বছৰত অসমীয়া ভাষা নাইকিয়া হৈ যাব পাৰে। অসমীয়া ভাষা নাই, বাঙালীক অসমীয়া বনাব খোজে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভেলু নাই, তেওঁ বুদ্ধিজীৱী নহয়। পুনৰ অসমীয়া সংখ্যালঘু কৰাৰ হুংকাৰ দিলে বাংলাভাষী সংগঠনৰ নেতাই। এইবাৰ বৰপেটাৰ দেৱান হাছানক পুনৰ জনাইছোঁ, এইবাৰ বৰপেটাৰ দেৱান এছাহাক আলীৰ চৰম অসম তথা অসমীয়া বিদ্বেষী মন্তব্য। অসমতে থাকি অসমীয়া হুংকাৰ বাংলা ভাষাৰ স্বয়ম্ভূ ত্ৰাণকৰ্তাৰূপী এছাক আলীৰ। প্ৰাগজ্যোতিষপুৰীয়া দ্ৰাবিড়িয়ান পৰিষদৰ সভাপতি দেৱান এছাক আলী। আমি মিয়া নহয়, বাঙালী মুছলমান, গতিকে আমি ঘৰত বাংলা ভাষাই কওঁ। গতিকে আমাকে লিখিবলৈ কৈছে, আমি বাংলা ভাষাই লিখিম, অসুবিধা নহয়। আমি বাঙালী, আমি অসমীয়া ভাষী নহয়, অসমীয়া জাতিও নহয়। আমি বাঙালী জাতি, বাঙালী মুছলমান সম্প্ৰদায়, আমাৰ নেশ্যন ইণ্ডিয়ান, এটোই আমার। অসমীয়া ভাষী কোনো জনগোষ্ঠী নাই। অসমীয়া এই জনগোষ্ঠী, এই অসমীয়া জনগোষ্ঠী নাই। আর অসমীয়া মানুহ নামে কোনো জাতো নাই। গতিকে এই অসমীয়া যে বনাইছিল হিতেশ্বৰ বৰুৱা, সেইটো 30/9/2005 চনত গুৱাহাটী চি ব্লকত মিটিংটো বহিছিল। প্ৰফুল্ল চন্দ্ৰ শৰ্মা সভাপতি আছিল আসাম চৰকাৰৰ পৰা। তাতে সৰ্বসৰ্ব সিদ্ধান্ত হয় যে আমি অসমীয়া পৰিচয় আজিৰ পৰা বাদ দিলোঁ। গতিকে অসমীয়া বাদ দিছে কি যে খিলঞ্জীয়া, কি চিদাম্বৰম মেমৰেণ্ডাম দিছে, তেওঁ খিলঞ্জীয়াৰ সংগ দিব নোৱাৰিলে। এতিয়া খিলঞ্জীয়াও নহয়, অসমীয়া নহয়, আমি কি পৰিচয় দিম? আমিতো প্ৰতিষ্ঠিত ভাষা, আমার ভাষার নাম বাঙালী। যিটো অঞ্চলত আমি আছো, নেপাল, ভূটান, কামৰূপ, তাৰপিছত কামৰূপ মানে বাংলাদেশ, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু বাংলাদেশ, ওয়েস্ট বেঙ্গল, গৌড়, এই অঞ্চলটো আমার বঙ্গ। আমি ইন্ডিয়ান পিপুলো নহয়, আমি অন্য আৰবিয়ান পিপুলো নহয়। আমাৰ ভূমি, আমাৰ দেশ, আমাৰ দেশত যিমান মানুহ আহিছে, অসমীয়া যিবিলাকে কয় আমাৰ দেশত আহিছে, তেওঁলোকৰ ভাষা আমি ক'ব লাগে, তেওঁলোকৰ জাতি বচাব লাগে। এইটো অসাংবিধানিক কথা, এইটো ৰাখি নোৱাৰি নহয়। এইটো আমাৰ মাৰ ভাষা বাংলা, আমি বাংলা লিখিম। আমি মিয়া নহয়, বাঙালী মুছলমান, গতিকে আমি ঘৰত বাংলা ভাষাই কওঁ। গতিকে আমাকে লিখিবলৈ কৈছে, আমি বাংলা ভাষাই লিখিম, অসুবিধা নহয়। আমি বাঙালী, আমি অসমীয়া ভাষী নহয়, অসমীয়া জাতিও নহয়। আমি বাঙালী জাতি, বাঙালী মুছলমান সম্প্ৰদায়, আমাৰ নেশ্যন ইণ্ডিয়ান, এটোই আমার। অসমীয়া ভাষী কোনো জনগোষ্ঠী নাই। অসমীয়া এই জনগোষ্ঠী, এই অসমীয়া জনগোষ্ঠী নাই। আর অসমীয়া মানুহ নামে কোনো জাতো নাই। গতিকে এই অসমীয়া যে বনাইছিল হিতেশ্বৰ বৰুৱা, সেইটো 30/9/2005 চনত গুৱাহাটী চি ব্লকত মিটিংটো বহিছিল। প্ৰফুল্ল চন্দ্ৰ শৰ্মা সভাপতি আছিল আসাম চৰকাৰৰ পৰা। তাতে সৰ্বসৰ্ব সিদ্ধান্ত হয় যে আমি অসমীয়া পৰিচয় আজিৰ পৰা বাদ দিলোঁ। গতিকে অসমীয়া বাদ দিছে কি যে খিলঞ্জীয়া, কি চিদাম্বৰম মেমৰেণ্ডাম দিছে, তেওঁ খিলঞ্জীয়াৰ সংগ দিব নোৱাৰিলে। এতিয়া খিলঞ্জীয়াও নহয়, অসমীয়া নহয়, আমি কি পৰিচয় দিম? আমিতো প্ৰতিষ্ঠিত ভাষা, আমার ভাষার নাম বাঙালী। যিটো অঞ্চলত আমি আছো, নেপাল, ভূটান, কামৰূপ, তাৰপিছত কামৰূপ মানে বাংলাদেশ, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু বাংলাদেশ, ওয়েস্ট বেঙ্গল, গৌড়, এই অঞ্চলটো আমার বঙ্গ। আমি ইন্ডিয়ান পিপুলো নহয়, আমি অন্য আৰবিয়ান পিপুলো নহয়। আমাৰ ভূমি, আমাৰ দেশ, আমাৰ দেশত যিমান মানুহ আহিছে, অসমীয়া যিবিলাকে কয় আমাৰ দেশত আহিছে, তেওঁলোকৰ ভাষা আমি ক'ব লাগে, তেওঁলোকৰ জাতি বচাব লাগে। এইটো অসাংবিধানিক কথা, এইটো ৰাখি নোৱাৰি নহয়। এইটো আমাৰ মাৰ ভাষা বাংলা, আমি বাংলা লিখিম। এজন স্বয়ম্ভূ নেতাৰ এনে কিছু মন্তব্যক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভাজনকামী মন্তব্য, চূড়ান্ত বিভাজনকামী মন্তব্য আগবঢ়ালে এইজন স্বয়ম্ভূ নেতাই। অসমক লৈ, অসমীয়া ভাষাক লৈ, অসমীয়া জাতিক লৈ বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ কৰিলে। ইতিহাসক নচ্ছাত কৰিলে এইগৰাকী স্বয়ম্ভূ নেতাই। বাংলাভাষী মুছলমানে অসমীয়া ভাষা কিয় লিখিব লাগে, কিয় শিকিম, এনেধৰণৰ চূড়ান্ত বিভেদকামী মন্তব্য কৰিলে এইগৰাকী নেতাই। অসমীয়া বুলি কোনো জনগোষ্ঠী হেনো নাই, অসমীয়া বুলি হেনো কোনো জাতিয়েই নাই। কামৰূপ মানে হেনো বাংলাদেশ।
বংগৰ মাটিত অসমখন হৈছে 1912 চনত 1925 চনৰ আগত অসমীয়া বুলি কোনো হেনো ভাষাই নাছিল অসমীয়া ভাষাটো হেনো তৈয়াৰ কৰা এটা ভাষাহে অহা 100 বছৰত অসমীয়া ভাষা নাইকিয়া হৈ যাব অসমীয়া ভাষাই নাই বাঙালীক অসমীয়াৰ বনাব খোজে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভ্যালু নাই বুলিও এইজন বুদ্ধিজীৱীৰ এইজন তথাকথিত নেতাৰ মন্তব্য মুখ্যমন্ত্ৰীক বুদ্ধিজীৱী নহয় বুলিও তুলুঙা মন্তব্য কৰিলে পুনৰ অসমীয়া সংখ্যালঘু কৰাৰ হুংকাৰ এইজন বাংলাদেশী সংগঠনৰ নেতা বৰপেটাৰ দেৱান এজহাক আলীৰ এই চৰম তথা অসমীয়া বিদ্বেষী মন্তব্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বানপানী উভয় নদী কিন্তু গুৱাহাটীত নাই খোৱা পানী এটুপি খোৱা পানীৰ বাবে আজিও হাহাকাৰ গুৱাহাটীৰ বহু অঞ্চলত 2009 চনতে আৰম্ভ হোৱা জাইকাই আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে পানী যোগান হাতত গেলন বাল্টি লৈ বাটকুৰি বাই পানী নিবলৈ আহিছে গুৱাহাটীৰ পূব নৰকাসুৰৰ বাসিন্দাই দিছপুৰৰ গাতে লাগি থকা অঞ্চলটোত কোনো এখন চৰকাৰে নিদিলে পানীৰ সংযোগ এগৰাকী বৃদ্ধাই উদঙাইছে গুৱাহাটীৰ খোৱা পানী সমস্যাৰ প্ৰকৃত ছবি 60 ঊৰ্ধৰ মহিলাগৰাকী হাতত দুটা গেলন লৈ পানী নিবলৈ আহিছে প্ৰায় 1 কিলোমিটাৰ পথ খোজকাঢ়ি সাপ্লাইন পানী নিবলৈ ভাগৰি পৰিছে বৃদ্ধাগৰাকী পানীৰ গেলন দুটা দাঙি নিবলৈ চিন্তা কৰি ৰাজপথতে বহি ৰৈছে বৃদ্ধাগৰাকী অৱশ্যে বৃদ্ধাগৰাকীয়ে চৰকাৰক একো নকয় কাৰণ কৈ ভাগৰি পৰিল গুৱাহাটী মহানগৰীৰ এখন খুব দুখ লগা ছবি নাই পানী কৃত্ৰিম বানপানী ঠিকই আছে কিন্তু গুৱাহাটীত খোৱা পানী নাই মোৰ পিছফালে এগৰাকী মহিলা দেখা পাইছে এই মহিলাগৰাকীয়ে হাতত দুটা গিলান লৈ পানীৰ গিলান লৈ তেওঁ বহি আছে কি কাৰণে বহি আছে যে এই পানীৰ গিলান দুটা লৈ তেওঁ ঘৰখন লৈ যাব কাৰণ তেওঁ ঘৰখনত খোৱা পানী নাই জাইকা বৃহৎ প্ৰজেক্ট সেই জাইকাই তেওঁ ঘৰখনত পানীৰ যোগান ধৰিব নোৱাৰিলে যাৰ ফলত বছৰ বছৰ ধৰি তেওঁলোকে ঘৰৰ পৰা 2-3 কিলোমিটাৰ তেওঁলোকে খোজকাঢ়ি আহি এনেদৰে পানী নিবলৈ আহে আৰু এয়া হৈছে গুৱাহাটী মহানগৰীৰ জ্বলন্ত সমস্যা এয়া হৈছে গুৱাহাটী মহানগৰীৰ এখন দুখ লগা ছবি এই মহিলাগৰাকীৰ আপুনি অৱস্থাটো চাওক এই মহিলাগৰাকীয়ে এনেদৰে দুটা গিলান লৈ এনেদৰে ৰাজপথত বহি থাকিবলগীয়া হৈছে এয়া সাপ্লাই পানী ঘৰৰ পৰা আহি প্ৰায় 2 কিলোমিটাৰ পথ খোজকাঢ়ি আহি মহিলাগৰাকীয়ে পানী লৈছে আৰু তাৰ পাছত তেওঁ এতিয়া ঘৰখন লৈ যাবলৈ তেওঁ চিন্তা কৰি আছে অকণমান কথা পাতিম বৰ্মা আপুনি এনেদৰে থাকে নেকি এনেকৈ পানী নিব আহে এনেকৈ কিমান দিন হ'ল এনেকৈ বহুত বছৰ হ'ল আপোনালোকৰ পানী নাই ঘৰত নাই কেলৈ পানী নাই পানী আছে পাইপ ল'ব লাগে পইচা লাগে পইচা বহুত লাগে পাইপত পানী আনতে বহুত পইচা দিয়া গৈছে পানী ল'ব নোৱাৰোঁ না পাইপ আনিব লাগে এতিয়া জাইকা পানী আহিছে নাই নাই পানী চৰকাৰে পানী দিব পৰা নাই পানী দিয়ে কিন্তু আমি ল'ব নোৱাৰোঁ যে পাইপ ল'ব লাগে পইচাটো লাগে পইচা লাগে এতিয়া আপোনালোকে গিলানকেইটা লৈ লৈ সদায় আহে কিমান বছৰ হ'ল এনেকৈ আমাৰ বহুত বছৰ হ'ল পাঠতে 20 টকা ভাড়া আছিলে ইয়াতে এইটো এৰিয়াটো কি হয় আপোনালোকৰ পূব নাৰকাসুৰ পাহাৰ পূব নাৰকাসুৰ এতিয়া কিমান মানুহ আহে এনেকৈ আপোনালোকৰ বহুত আহে পানী বিক্ৰী কৰে এইটো ছাপ্লাই পানী 100 টকা ভাড়া বিক্ৰী কৰি আছে এতিয়া আপোনালোকে বিক্ৰী কৰিব পানী কিনিবওলগীয়া হয় কিনিব লগা হয় কিমান টকাই পানী কিনে হিচাপ নাইতো পানী ফেলাটো হিচাপ কৰি ফেলব নোৱাৰোঁ না কষ্ট হয়নে আপোনালোকৰ কষ্ট হয় চৰকাৰখনক কি ক'ব পানী লাগে নাই আপোনালোকক পানী লাগিলে পইচা ইমান পইচা ক'ত পাম পানী বাট চৰকাৰক কি ক'ব এতিয়া উপায়তো নাই এতিয়া চাবলৈ তলৰ পৰা লৈ যাব লাগে তলৰ পৰা লৈ যাব লাগে কিনিব লাগে এয়া হৈছে গুৱাহাটী মহানগৰীৰ এখন ছবি এগৰাকী মহিলা এই মহিলাগৰাকীয়ে নহয় ইয়াত এনেকুৱা বহু মহিলা প্ৰতিদিনে ৰৈ থাকে প্ৰতিদিনে বহু মহিলা ইয়াত এনেদৰে অপেক্ষা কৰি থাকে হাতত তেওঁলোকে পানীৰ গিলান লৈ আহে ছাপ্লাই পানী ল'বলৈ তেওঁলোকে ঘৰখনৰ পৰা ওলাই আহে বজালীৰ ভৱানীপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মদন মোহন গোহাঁই থান সত্ৰত চুৰিৰ ঘটনা নিশা চোৰে তলা ভাঙি 200খনৰো অধিক শৰাই লগতে লুটি নিলে বহু মূল্যৱান সামগ্ৰী চিচিটিভি ভাঙি হাৰ্ড ডিস্ক লৈ উধাও হ'ল চোৰ ইয়াৰ পূৰ্বেও সত্ৰখনত সংঘটিত হৈছে কেইবাবাৰো চুৰিৰ ঘটনা ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ মোহনঘাটত ভয়াবহ খহনীয়া ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতৰ ফলত ডিব্ৰুগড়ৰ টিংখং ভঙা আলিৰ মোহনঘাটত এফালৰ পৰা খহিছে গৰা যাৰ ফলত নৈপৰীয়া ৰাজ্যৰ মাজত আতংক খহনীয়াৰ প্ৰকোপ বৃদ্ধি পালে
ভূমি হেৰুৱাৰ লগতে আশে-পাশে থকা অঞ্চলসমূহৰ ক্ষতি হোৱাৰ আশংকাত স্থানীয় লোকসকল চিন্তিত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ বিষয়াৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে গোৱালপাৰা জিলাৰ জলেশ্বৰতো খহনীয়াৰ ভয়ংকৰ ৰূপ। জলেশ্বৰৰ ফেৰীঘাটৰ পৰা হাতভেন্দি টাকিমাৰী গাঁৱত ব্ৰহ্মপুত্ৰই লৈছে কাল ৰূপ। চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। দিনে নিশাই নদীৰ বুকুত জাহ গৈছে ঘৰ দুৱাৰ। হাতভেন্দি গাঁৱত ইতিমধ্যে জাহ গৈছে 20টাৰো অধিক পৰিয়ালৰ ঘৰ দুৱাৰৰ ভেটি মাটি। ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'বলৈ ধৰিছে হেক্টৰে হেক্টৰে কৃষিভূমি। খহনীয়াৰ ফলত জলেশ্বৰৰ নৈপৰীয়া অঞ্চলত এক হাহাকাৰময় পৰিস্থিতি। খহনীয়াত সৰ্বশ্ৰান্ত পৰিয়ালে মুকলি আকাশৰ তলত আশ্ৰয় ল'বলগীয়া হৈছে।